মানুষ বেশি নয়, অলপ অলপ মাটি 1 কটা 2 কটা আধা বিঘা, কিছুমানৰ 1 বিঘাৰ ওপৰত নাই মানুহ। নলবাৰীত বৃহৎ উচ্ছেদ অভিযান। নলবাৰীৰ বৰক্ষেত্ৰীৰ বাকৰিকুছিত চলিল উচ্ছেদ অভিযান। উত্তৰ বৰক্ষেত্ৰী মৌজাৰ 106 নং দাগৰ 452 বিঘা 1 কঠা 14 লেচা চৰকাৰী ভূমি হৈছিল বেদখল। প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলাইছে উচ্ছেদ অভিযান। বাকৰিকুছিৰ 93 ঘৰ লোকৰ বাসগৃহত পৰিছে প্ৰশাসনৰ হাতোৰা। বুলডোজাৰেৰে ভাঙিছে বাসগৃহ। 93 ঘৰ লোকে 82 বিঘা ভূমিত দখল কৰি সাজিছিল বাসগৃহ। বাকৰিকুছিত আছে প্ৰাথমিক বিদ্যালয়, মছজিদ। কান্দনত ভাঙি পৰিছে উচ্ছেদিত লোকসকল। আমাক মাৰি পেলাওক, আমাৰ যাবলৈ অকণো ঠাই নাই। 30 বছৰে আমি আছো, আমি নিজে অহা নাই। প্ৰাক্তন মন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনে আমাক ইয়ালৈ আনিছে। আমাৰ ল'ৰা ছোৱালীৰ লেখা পঢ়া সকলো শেষ হৈ গ'ল। হেমন্ত মামাই মাছ মাংসৰ দৰে আমাৰ লেখা পঢ়া চফ খাই পেলালে। এনেদৰে উচ্ছেদিত লোকসকলে ক্ৰন্দনত ভাঙি পৰে। সপোনৰ ঘৰখন হেৰুৱাই দিশহাৰা উচ্ছেদিত লোকসকল। সম্পূৰ্ণ অবৈধ উচ্ছেদ। এই অবৈধ উচ্ছেদৰ মানে কোনো মানে মতে আমি ইয়াৰ পক্ষত নাই। সম্পূৰ্ণ অবৈধ উচ্ছেদ। কাৰণ মিডিয়াত প্ৰত্যেকটো নিউজ চেনেলত বাজি আছে 452 বিঘা তেখেতসকলে উচ্ছেদ কৰিছে, কিন্তু 452 বিঘাৰ নামত তেখেতসকলে মাত্ৰ 82 বিঘা মাটি তেখেতসকলে উচ্ছেদ কৰি আছে। বাকী যি মাটি আছে সব মানে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বুজাবুজি কৰি কোনোবা বিজেপি নেতাৰ চেলা চামুণ্ডাই সেইবিলাক মাটি দখল কৰি তেখেতসকলে ভোগ কৰি আছে। আৰু সেই মাটিসমূহ তেখেতসকলে নিজাকৈ একোটা ফিচাৰী বনাই কিনে সেই ফিচাৰীসমূহৰ পৰা বছৰি তেখেতসকলে মোটামুটি 5 লাখ 10 লাখ এনেকুৱা মানে টকা ঘটি আছে। এই টকাটো আপোনাৰ মন্ত্ৰী MLA ইত্যাদিলৈকে কিজানি হয়তো মুখ্যমন্ত্ৰীলৈকে গৈ পায়। নহ'লেনো সেইখিনি জেগাত কিয় উচ্ছেদ নহ'ব? এইখিনি জেগাত কেৱল য'ত মাত্ৰ 80 বিঘা মাটি 452 বিঘা মাটিৰ মাজত য'ত নেকি 80 বিঘা মাটি দখল কৰি আছে সংখ্যালঘু মুছলিম মানুহে, সেইখিনি মানুহক টাৰ্গেট কৰি তাত উচ্ছেদ কৰা হৈছে। কোনো কাৰণতে বৈধ উচ্ছেদ হ'ব নোৱাৰে। সংখ্যালঘু মানুহৰ প্ৰতি অন্যায় অবিচাৰ। এই অবিচাৰ আপোনাৰ গাদী সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। আপুনি ভাবিছে আজিৰ তাৰিখত সংখ্যালঘুক আমি লাট মাৰি নানান ধৰণেৰে অত্যাচাৰ কৰি আমি মানে কিছুমানৰ বুকুৰ কুটুম হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। আপুনি আজি ইয়াত যিটো মানে কাম কৰি আছে তেখেতসকলে, এইটো মানে তেখেতসকলে নেক্সট গৰুখুটি বনাব গৈ আছে। নেক্সট গৰুখুটিত কি কৰিব জানে? এই যোৱা গৰুখুটিত যিটো কৰি আছে আপোনাৰ ক'ৰবাত গীৰ গাই কোনোবা মন্ত্ৰী MLA ঘৰত যাই মানে বহি আছে গীৰ গাইবিলাক। তেনেকুৱা কোনোবা গৰু চোৰে আহি এইবিলাক মাটি দখল কৰি খাই থাকিব, কোনোবা হেৰি কৰি থাকিব, লাভৰ অংশ লৈ ল'ব। গতিকে সংখ্যালঘু মানুহক বাৰ যিটো মানে প্ৰতাৰণা কৰি আছে এই চৰকাৰখনে, এই প্ৰতাৰণাৰ অন্ত এদিন নহয় এদিন পৰিবই। গতিকে বিভাগীয় কৰ্তৃপক্ষ মানে যিখিনি কৰি আছে 452 বিঘা মাটি তেখেতসকলে উচ্ছেদ কৰক, চৰকাৰী ভূমি চৰকাৰে লৈ ল'ব, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু যিখিনি মানুহক উচ্ছেদ কৰিব তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেখেতসকলে উচ্ছেদ কৰিব লাগিছিল। তাতে কোনো মাত নামাতিলে হয়। কিন্তু চাই 80 বিঘা মাটি তোমালোকে উচ্ছেদ কৰিবা আৰু বাকী মানে যিখিনি মাটি আছে সেইখিনি বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি কিছুমানে যে খাই থাকিব। সেইবিলাক ভূমি কোনে দখল কৰি আছে? সেইবিলাক চৰকাৰী ভূমি। চৰকাৰক যদি দৰকাৰ হৈছে চৰকাৰী ভূমি লাগে তেতিয়াহ'লে কেৱল 80 বিঘাটোৱে দৰকাৰ আছিল নেকি? 452 বিঘাৰ মাজত বাকীখিনি মাটি যে আপোনাৰ মানে কোনোবা নেতা কোনোবা চেলা চামুণ্ডাই খাই আছে, সেইবিলাকত আপোনালোকে কিয় কাণসাৰ দিয়া নাই? সেইখিনিত বিভাগীয় কৰ্তৃপক্ষই কিয় কাণসাৰ দিয়া নাই? এতিয়া চৰকাৰক আহ্বান জনাম যে যদি আপোনালোকে মানে হেৰিৰ নামত এই উচ্ছেদৰ নামত বৈষম্য কৰিব খুজিছে, কোনো গ্ৰহণযোগ্য নাই। বৈষম্য কিয়? উচ্ছেদ যদি কৰিছে কেৱল এটা জাতিক কৰিব আৰু বাকীখিনি বেলেগক দি দিব, সেইটোতো মানি লোৱা নহ'ব। 452 বিঘা ভূমি উচ্ছেদ কৰা নাই। 452 বিঘা কৰা নাই, এনেই নিউজত এইবিলাক বাজি আছে। 452 বিঘা কৰা নাই। তেখেতসকলে মাত্ৰ 80 বিঘা মাটিহে মানে উচ্ছেদ কৰি আছে। বাকী যিখিনি মাটি আছে সেইখিনি কোনোবা আপোনাৰ বিজেপি দলৰ ডাঙৰ নেতা পালি নেতাবোৰে খাই আছে। সেইখিনি বছৰি আপোনাৰ 5 লাখ 10 লাখ একোটা ফিচাৰীত তেখেতসকলে ঠিকাত দি আছে।